বিশ্বশিল্পী এই কবিতাটি ৰচনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। তেখেতে কৈছিল, শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ৰূপান্তৰে দি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। সঁচাকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ অসমীয়া জাতিটোক ঠন ধৰি উঠাত যথেষ্ট প্ৰকাৰে সহায় কৰিছিল আৰু তেখেতৰ সৃষ্টিয়ে আজি আমাৰ প্ৰাণৰ ৰন্ধ্ৰে ৰন্ধ্ৰে স্পন্দিত হৈ থাকে। ক'ৰবাত জ্যোতিপ্ৰসাদৰ জ্যোতি সংগীত নহ'লে আমি আধৰুৱা, অনুষ্ঠান প্ৰতিষ্ঠান আধৰুৱা। সংগীত সাংস্কৃতিকৰ ক্ষেত্ৰখনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন্দ্ৰ সংগীতৰ গীত নহ'লে যেন আমাৰ সেই সংগীতৰ কাৰ্যসূচীয়ে আধৰুৱা হৈ ৰয়। সেইগৰাকী বিশ্ববৰেণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি শিল্পী দিৱস হিচাপে আমি উদযাপিত কৰিছোঁ। তেনে ক্ষেত্ৰত JNKD নিউজৰ এটি বিশেষ অনুষ্ঠান, হে শিল্পী তোমালৈ শ্ৰদ্ধাঞ্জলি। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আমি শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা সেৱা নিবেদি আৰম্ভ কৰিবলৈ লৈছোঁ তেখেতৰ জীৱনৰ ওপৰত এটি আলোকপাত, তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। আজি মোৰ সৈতে মোৰ অতিথি এগৰাকী কবি, এগৰাকী সাহিত্যিক, এগৰাকী গীতিকাৰ, এগৰাকী সমাজসেৱক, এগৰাকী শিক্ষক, শ্ৰী জ্যোতিপ্ৰসাদ কলিতা। আমি স্বাগতম জনাইছোঁ আপোনাক শিল্পী দিৱসৰ এই পবিত্ৰখনত। শিল্পী জনাৰ উদ্দেশ্যে আপোনাৰ কণ্ঠেৰে প্ৰথমতে এটি অন্তৰা শুনিব বিচাৰিম। নমস্কাৰ, মই পোনপ্ৰথমতে JNKDৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱৰ ষ্টুডিঅ'ত উপবিষ্ট হৈ আজি বিশ্ববৰেণ্য শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক স্মৃতি দিৱসত তেখেতৰ জীৱনৰ কিছু কথা বাৰ্তালাপ কৰিবলৈ আগবাঢ়িছিলোঁ। আৰু লগে লগে মই স্মৰণ কৰিব বিচাৰিছোঁ যে আমাৰ শ্ৰদ্ধাৰ যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱে জ্যোতিপ্ৰসাদৰ এটি কালজয়ী গীতৰ অন্তৰ আমাক আওৰাবলৈ দিছে। সঁচাকৈয়ে গীতেৰেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ স্মৃতি ৰোমন্থন কৰিলে বেছি ভাল হয়। আৰু তেখেত আছিলে গানৰ শিল্পী, কলাৰ শিল্পী, কলা সংস্কৃতিক পৰিটো জীৱন বুকুত সাৱটি লৈ তেখেতৰ খুব চমু জীৱনশৈলীত নৱতম সৃষ্টিৰ আলোক সঞ্চাৰিত কৰিছিল অসমবাসীৰ বাবে। আৰু তেওঁক স্মৰণ কৰি আজি মই তেওঁৰ এটি কালজয়ী গীতৰ এটি অন্তৰা মই পৰিৱেশন কৰিবলৈ ওলাইছোঁ। লুইতৰে পানী যাবিও বৈ, লুইতৰে পানী যাবিও বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবিও বৈ, জয়াৰে কীৰ্তি দেশে বিদেশে, চহৰে নগৰে ফুৰিবি কৈ, লুইতৰে পানী যাবিও বৈ, লুইতৰে পানী যাবিও বৈ। সঁচাকৈয়ে এই গীতবোৰে প্ৰতিজন অসমবাসীৰ হৃদয়ৰ কোনোবা কোণত এটি অনুৰণনৰ সৃষ্টি কৰে। আজি মই অতিকে ভাল পাইছোঁ এই ষ্টুডিঅ'ত আমাৰ যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱে তেখেতৰ এটি কালজয়ী গীতেৰে মোক অনুষ্ঠান আৰম্ভ কৰিবলৈ দিয়াৰ বাবে মই তেখেতৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাক আমি গীত আৰু সংগীতৰ মাজত যিমানখিনি চিনি পাওঁ, হয়তো অন্য ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি জীৱন আৰু যি দৰ্শন আছে সেয়া হয়তো আমি খুব কম মানুহে চিনি পাওঁ, বুজি পাওঁ আৰু জানো। আৰু এনে ক্ষেত্ৰত বৰ্তমানৰ যি প্ৰজন্ম, সেই প্ৰজন্ম জ্যোতি সংগীত বুলিহে ক'লেহে বুজি পায়, কিন্তু জ্যোতিপ্ৰসাদৰ বিষয়ে ক'বলৈ হ'লে হয়তো তেওঁলোকে বহুত কথাই নাজানে। গতিকে তেনে ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিখিনি গীত নাট সৃষ্টি কৰি আমাৰ অসমীয়া সমাজখনক চহকী কৰিলে, অসমীয়া সংস্কৃতিৰ
বৰক্ষেত্ৰখনত তেখেতে আমাক ইমান সম্ভাৰ দি গ'ল যে যি সম্ভাৰৰ আমি কথা পাতি শেষ কৰিব নোৱাৰোঁ সাগৰ সংখ্যা সেইটো সম্ভাৰ আপুনি কেনেদৰে জ্যোতিপ্ৰসাদক অধ্যয়ন কৰে মনন কৰে সৰুৰ পৰাই তেখেতৰ কবিতাৰ প্ৰতি আকৃষ্ট হওঁ আৰু যিটো অনাতাঁৰ কেন্দ্ৰ অল ইণ্ডিয়া ৰেডিঅ' মই বুজন হ'বৰ পৰাই বিশেষকৈ সংগীতৰ লগত জড়িত হৈ আছোঁ যদিও মই শিল্পী নহওঁ তথাপিও মই সংগীতৰ লগত ওতপ্ৰোতভাৱে জড়িত অসমীয়া সংগীতৰ প্ৰতিটো দিশ মই চালি জাৰি চাবৰ কাৰণে আজিও প্ৰচেষ্টা কৰোঁ আৰু সেই কামত আজিও ব্ৰতী আছোঁ মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি সংগীত সৃষ্টি সেই সংগীত সৃষ্টিৰ বিষয়ে মই বিভিন্ন প্ৰবন্ধ মই লিখিছোঁ আৰু যথেষ্ট অধ্যয়ন কৰিছোঁ কিন্তু তেখেতৰ যি সাংগীতিক সৃষ্টিৰাজি তেখেতৰ সংগীতক আমাৰ ভাৱেৰে কথাৰে কোনো লিখনিৰে আমি আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ এয়া বিশ্বৰ দৰবাৰত স্বয়ংক্ৰিয়ভাৱে তেখেতৰ সংগীতৰ ধাৰাবিলাক বাগৰি গৈছে তেখেতৰ গীতৰ যি অন্তৰা সেই অন্তৰা ৰিবুৱতী নদীৰ সুঁতিৰ দৰে এই আৰোহণ আৰু অৱৰোহণৰ মাজতে তেখেতৰ সংগীতৰ এটা লয়লাসৰ সৃষ্টি কৰিব বিচাৰে আৰু হয়তো আপুনি জানেই যে বিষ্ণু ৰাভাৰ গীত আৰু জ্যোতি সংগীত সকলো শিল্পীয়ে পৰিৱেশন কৰিব নোৱাৰে তাত স্বৰ আৰু লয়ৰ যি উঠানমা এটা কাৰ্যবিলাক যেনেকুৱা সংগীতৰ কাৰ্যবিলাক খুব কঠিন আৰু জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাদেৱৰ সংগীত যিগৰাকী শিল্পীয়ে পৰিৱেশন কৰিব পাৰে তেওঁহে মই প্ৰকৃত শিল্পী বুলি মই ক'ব বিচাৰোঁ কাৰণ অসমীয়া সংগীতৰ গোটেইখিনি মানে সপ্তসুৰৰ যিটো ধ্বনি সেই ধ্বনি অসমীয়া সংগীতত সোমাই আছে আৰু এজন প্ৰকৃত শিল্পীয়ে জ্যোতিপ্ৰসাদৰ বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰিব পৰাটোতে তেখেতৰ সাংগীতিক যিটো এটা যাত্ৰা সেই যাত্ৰাৰ পূৰ্ণতা লাভ কৰে নিশ্চয়কৈ সপ্তস্বৰৰ সংগম সংগীতৰ এটি সুমধুৰ যাত্ৰা সপ্তস্বৰৰ মাজেৰে সংগীতক যি ধৰণে আমি পৰিৱেশন কৰি ৰাইজৰ দৰ্শক শ্ৰোতাৰ অন্তৰ জয় কৰিব পাৰি হয়তো যদি বিচুৰা হৈ যায় তেনেহ'লে সেয়া কৰিব নোৱাৰিব গতিকে সুৰত বান্ধা যিবিলাক ছন্দবদ্ধ গীত সেই গীতবিলাকক সুৰেৰে তুলি আনি দৰ্শক শ্ৰোতাৰ মন জয় কৰিব পৰাকৈ উপস্থাপন কৰাটো যথেষ্ট কঠিন কাম আৰু ইয়াৰ কাৰণে সাধনাৰ দৰকাৰ সাধনাবিহীন সিদ্ধি লাভ কৰিব নোৱাৰে জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শনৰ মাজত এনেধৰণৰ দৃশ্যাৱলীবিলাক আমি দেখিবলৈ পাওঁ আৰু তেখেতসকলৰ গীতত আছে জাতীয় চেতনা তেখেতসকলৰ গীতত আছে মাটিৰ গোন্ধ তেখেতসকলৰ গীতত আছে মানৱতাবোধ সাহিত্য সংগীতৰ এটা অপূৰ্ব সমাহাৰ তেখেতসকল গীত নাট্য আৰু সংগীতৰ মাজেৰে আমাৰ মাজত দি থৈ গ'ল যাক আলোচনা কৰিবলৈ যাক কথন মথন কৰিবৰ কাৰণে আমাৰ বহুতবিলাক অপশ্যন আছে কিন্তু বৰ্তমান সময়ত আমি তেনেধৰণৰ পৰ্যায়বিলাকত ক'ৰবাত ব্যৰ্থ হৈছোঁ নেকি প্লেটফৰ্ম এখন দিবৰ কাৰণে আপুনি কি অনুভৱ মই ভাবোঁ যে এইটো ব্যৰ্থ হোৱা যেন লাগিছে মোৰ কাৰণ জ্যোতিপ্ৰসাদ এনেকুৱা এজন শিল্পী আছিলে যে বিশ্ববৰেণ্য শিল্পী আপুনি কোৱাৰ নিচিনাকৈ আপুনি প্ৰথমতেই অনুষ্ঠানৰ আঁত ধৰি কৈছে যে বিশ্ববৰেণ্য শিল্পী বুলি আচলতে তেওঁ আমাৰ অসমীয়া সংগীতক বিশ্বৰ দৰবাৰলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিছিল সেইকাৰণে তেখেতৰ যিবোৰ মই প্ৰাসংগিকভাৱে ক'ব বিচাৰিছোঁ যিবোৰ নাটক তেওঁ ৰচনা কৰিছে তেওঁ মানে ইপছেন মৰিছ মেটাৰলিং এইবিলাক নাট্যকাৰৰ বিভিন্ন নাটকৰ যিবিলাক কিছুমান হয় চৰিত্ৰ এই চৰিত্ৰবিলাক তেওঁ নাটকলৈ টানি আনি অকল নাটকীয় যিটো কাহিনীতে তেখেত ক্ষান্ত নাথাকি অসমীয়া সংগীতৰ বিভিন্ন ধাৰা তেখেতে তাত মানে সন্নিৱিষ্ট কৰিছিল প্ৰৱেশ ঘটাইছিল আৰু এনেকুৱা এজন শিল্পীক আমি অসমৰ মানুহে যিমান আদৰ কৰিব লাগিছিল যি ধৰণে তেখেতক আমি স্মৰণ কৰিব লাগিছিল সেই ধৰণৰ স্মৰণ মই হোৱা নাই বুলি ভাবোঁ কাৰণ মই আজিৰ কথাই কৈছোঁ যে আজি আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ মানুহ কিন্তু মই জনাত আজি ওদালগুৰি ডিষ্ট্ৰিক্টত অন্য উজনি অসম বা অন্যান্য বিভিন্ন ঠাইত যেনেকৈ জ্যোতিপ্ৰসাদৰ আজি স্মৃতি দিৱস উদযাপিত হৈছে কিন্তু আমি ইয়াত তেনেকৈ স্মৃতি দিৱস পালন কৰা দেখিবলৈ পোৱা নাই এইটো আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব কাৰণ এটা ৪৮ বছৰীয়া চুটি জীৱন লৈ পেলাই তেখেত আমাৰ অসম ভূমিত জন্মগ্ৰহণ কৰিছিলে
আৰু তেখেতে 14 বছৰ বয়সৰ পৰাই নাটক লিখিবলৈ লৈছিলে আৰু তাৰ ফলশ্ৰুতি আপুনি নিশ্চয় জানে এই শোণিত কুঁৱৰী তেখেতে 14 বছৰ বয়সতে ৰচনা কৰিছিল আৰু 14 বছৰ বয়সতে নাটকখন ৰচনা কৰি তেখেতে নাট্যশিল্পক অসমত এটি সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল আৰু এনেকুৱা লগে লগে তেখেতে অকল নাটকতেই আবদ্ধ নাথাকি অসমীয়া সংগীতক অসমীয়া কলা অসমীয়া সংস্কৃতিক আগুৱাই নিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল কিন্তু তেনেকুৱা এজন মহান শিল্পীক আমি যেন যিখিনি আদৰ কৰিব লাগে তেখেতৰ স্মৃতি দিৱসত আমি যেনেকৈ স্মৃতি ৰমন্থন কৰিব লাগে তেনেকৈ আমি ৰমন্থন আমি কৰা নাই আৰু তাত মই কিছু ক্ষোভিত কাৰণ কলাগুৰু বিষ্ণু ৰাভাদেৱৰ স্মৃতি দিৱসতো আমি তেনেকেই অনুভৱ কৰোঁ যেতিয়া তেখেতৰ স্মৃতিত যিটো দিনটো আহিব মৃত্যু তিথিটো আহিব তেতিয়া আমাৰ মনলৈ আহে যে এই মহান আদৰ্শনীয় কলা সংস্কৃতিৰ পূজাৰী এজনৰ স্মৃতি দিৱস কোনোবা কেনেকৈ উদযাপন কৰে কোনোবা আয়োজন কৰিছেনে নাই সেইটো আমাৰ মনলৈ আগদিনাখনে আহে যদি কৰিছে তেতিয়াহ'লে আমি খুব আনন্দিত হওঁ আৰু নিজে ভাবোঁ যে ক'ৰবাত যদি কিবা অনুষ্ঠান উদযাপিত হৈছে আমি কোনো ধৰণৰ নিমন্ত্ৰণ বা আমন্ত্ৰণ নোপোৱাকৈ আমি তালৈ যাবৰ চেষ্টা কৰোঁ শ্ৰোতা হিচাপে নিশ্চয়কৈ ইয়াত আছে আন্তৰিকতা আৰু আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আচলতে অন্তৰেৰে ভাল পায় কাৰণে আপুনি সেই কথাটো কৈছে আমি প্ৰিয় দৰ্শকসকল আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস আৰু এই স্মৃতি দিৱসৰ পবিত্ৰখনত আমি JNKD নিউজৰ ষ্টুডিঅ'ত জ্যোতিপ্ৰসাদক চৰি আমি কিছু কথা পাতিবলৈ প্ৰয়াস কৰিছোঁ তেখেতলৈ শ্ৰদ্ধাঞ্জলি স্বৰূপ সেই বৰেণ্য শিল্পী তোমালৈ শ্ৰদ্ধাঞ্জলি আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মই প্ৰথম যিটো কবিতাৰ পংক্তি বিশ্ব শিল্পী মই তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ তেখেতৰ কথাৰ মাজত শেষৰ এটি যি শব্দ ৰূপান্তৰে দি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাও এই যে নৱতম সৃষ্টিৰ উৎস বিচাৰি কৰবাত আমিও যাত্ৰা কৰিছোঁ কিন্তু এই সৃষ্টিৰ উৎস সাহিত্য ভাষা শিল্প কলা সমাজ সংস্কৃতি মানৱীয় প্ৰমূল্যবোধ আধ্যাত্মিক চেতনাবোধ সমস্তৰে মাজত আমি বিচাৰিব লাগিব তেতিয়াহে সেয়া সম্ভৱ তেখেতৰ যিটো মনৰ সদিচ্ছা আমি তেখেতক পূৰ্ণ কৰিব পাৰিম নিশ্চয়কৈ কৰিব পাৰিম আমি পুনৰবাৰ তেখেতৰ গীতৰ মাজলৈ যাব বিচাৰিছোঁ যিহেতুকে আপুনি তেখেতক খুব হাৰেহমজুৱে মই খুব ভাল পাওঁ জ্যোতিপ্ৰসাদৰ গীত শুনি শুনিয়ে মই ডাঙৰ হৈছোঁ আৰু মোৰ একমাত্ৰ অৱলম্বন হৈছে তেখেতৰ গীতৰ মোৰ ৰেডিঅ' ছেট মই বহুবাৰ কিনিছোঁ বহুতবাৰ ভাঙিছে আকৌ কিনিছোঁ মাত্ৰ এই শিল্পীসকলৰ মোহত মোহাবিষ্ট হৈ পেলাই মই ৰেডিঅ'ৰ লগত সংযোগ স্থাপন কৰোঁ সদায় আজিও মই খুব ব্যস্ততাৰ মাজতো শিল্পীগৰাকীৰ গীতবোৰ বাজি আছে ৰেডিঅ'ত অহৰহ বাজিছে আজি মই যিমান দূৰ পাৰোঁ শ্ৰৱণ কৰিছোঁ এইবোৰ গীতে মোৰ মনৰ কোনোবাখিনিত এটা আলোড়নৰ সৃষ্টি কৰে আৰু মই শৈশৱলৈ উভতি যোৱা যেন লাগে কাৰণ যিহেতু শৈশৱৰ পৰাই মই জ্যোতিপ্ৰসাদৰ গীতৰ লগত মই জড়িত সন্মোহিত হৈ আহিছোঁ যে মই তেখেতৰ অজস্ৰ গীত আছে এই গীতবোৰ সকলো গীতেই ভাল সকলো গীতেই আমাৰ প্ৰত্যেকৰে অন্তৰত এটা নতুন ঢৌৰ সৃষ্টি কৰিব পাৰে তথাপিও কিছুমান গীত যিবোৰ গীত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এইবোৰ গীত তেখেতে বচা গীত কিছুমান তেখেতৰ নাটক কেইখনত সন্নিৱিষ্ট কৰিছিল আৰু নাটকীয় ৰূপ দিবৰ কাৰণে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল তেখেতৰ নাটকত তেনেকৈ গীতবোৰ নাটকত সোমাই আছে মই তাৰে এটি গীত মই পৰিৱেশন কৰিব বিচাৰিছোঁ এটা অন্তৰা এইটো কাৰেঙৰ লিগিৰি নাটকৰ হয় মোৰে মন বনতে তই কি বাহিব জালি মোৰে মন বনতে তই কি বাহিব জালি ও সুন্দৰ সখা মোৰ চিৰ সুন্দৰ মোৰে মন বনতে তই কি বাহিব জালি এইটো অতি খুব মোৰ অন্তৰ চুই যোৱা গীত ইয়াৰ নাট্য ৰূপত সন্নিৱিষ্ট কৰিছিলে
অতি সুন্দৰ নাটকীয় ৰূপ দি এই গীতবিলাক তেখেতে নাটকত সজাইছিল আৰু তেখেতৰ প্ৰতিটো গীতেই আৰু বহু গীত আছে যেনেকৈ আপোনাৰ এটি গীত আছিলে মোৰে জীৱনৰে সখা কৃষ্ণ এইটো ভূপেন হাজৰিকাই অকণমান যদি আওৰাই দিয়ে ভাল লাগে হয় মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ পুৱতিৰ নিয়ৰে হানে চৰণতে শুকুলা মুকুতাৰ ৰেণু শ্যামল গাতে কোনে চন্দন পিন্ধালে শ্যামল গাতে কোনে চন্দন পিন্ধালে ও তোর ফুল কুমলিয়া তনু বজাও কি সুরে বেণু কৃষ্ণ তই বজাও কি সুরে বেণু ঠিক এনেধৰণে তেখেতে কৃষ্ণ সংস্কৃতিক লৈ পেলাই তেখেতে দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ সৃষ্টি কৰিছিল তেখেতৰ মতে দুষ্কৃতিক বিনাশ কৰিবলৈ হ'লে সংস্কৃতিহে পাৰিব সংস্কৃতি আৰু দুষ্কৃতিৰ এই যিখন যুঁজ সেয়া অতীতৰ কালৰে পৰাই চলি আছে আৰু এই অপসংস্কৃতিৰ মাজত সংস্কৃতিৰ জয়যাত্ৰাক আগুৱাই নিবলৈ আমি প্ৰয়াস কৰিব লাগিব আমাৰ যিসকল পুৰধা সংগীত শিল্পী বৰেণ্য শিল্পীয়ে আমাৰ মাজত সংগীত সুধা ঢালি দি আমাক অনুপ্ৰাণিত কৰিছে জাতীয় চেতনাবোধেৰে উদ্বুদ্ধ কৰিছে তেখেতসকলক আমি আমাৰ আদৰ্শ হিচাপে লৈ আমি আগবাঢ়িব লাগিব জ্যোতিপ্ৰসাদৰ আজিৰ স্মৃতি দিৱসৰ দিনা তেখেতৰ কালজয়ী গীতসমূহৰ ভিতৰত অজস্ৰ আমি সেইখিনি কৈ শেষ কৰিব নোৱাৰোঁ কিন্তু তাৰ ভিতৰত কিছুমান গীতে আজিও আমাক অনুপ্ৰাণিত কৰে তাৰ ভিতৰত তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ এই যে গীতৰ মাজেৰে তেখেতে ক'ৰবাত আমাক এটি বাৰ্তা দিছে সেই বাৰ্তাসমূহ হৈছে যে আমি আলোকৰ যাত্ৰাত তোৰে মোৰে আলোকৰ যাত্ৰা তুমি মই মিলি আলোকৰ পথেৰে আমি আগবাঢ়িব লাগিব আৰু এই আলোকৰ যাত্ৰাত বিচাৰি পোৱা আলোক আমি চৌদিশে বিলাব লাগিব আৰু শিল্পী সত্তাই যেন ক'ৰবাত এই কথাবিলাককে আমাক সোঁৱৰাই দিয়ে নৱতম সৃষ্টিৰ শলিতা জ্বলাবলৈ আমি অহৰ্নিশে প্ৰয়াস কৰিব লাগিব দিবিনিশে প্ৰয়াস কৰিব লাগিব ক'ৰবাত এনেধৰণৰ শিল্পী সত্তাক আমি জীয়াই ৰাখিব পাৰিলেহে ক'ৰবাত আমাৰ জাতি মাটিৰ ভেটিৰ অস্তিত্বকো আমি ধৰি ৰাখিব পাৰিম বুলি আমাৰ মনে ধৰে কিন্তু ক'ৰবাত আমি ব্যস্ততা ভোগবাদী ব্যস্তপূৰ্ণ জীৱন কালছোৱাত আমি সেই কথাবোৰ ক'ৰবাত পাহৰিব ধৰিছোঁ এলাগি কৰিব ধৰিছোঁ আমি নামমাত্ৰ কিছু আনুষ্ঠানিকতা কৰি ইয়াক দেখুৱাব খুজিছোঁ যে আমি কিবা এটা কৰিছোঁ কিন্তু বিশেষভাৱে কৰিব লগা বহুত কিবা কিবি আছে এনেকুৱা লাগে আপোনাৰ বিবেচনাত কি কয় সঁচাকৈ আপুনি এটা সুন্দৰ প্ৰশ্ন উপস্থাপন কৰিছে তো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সাংস্কৃতিক জীৱন সেই সাংস্কৃতিক জীৱনত তেখেতে বহু ঘাট প্ৰতিঘাতৰ মাজেৰে তেখেতে সংস্কৃতিৰ জয়যাত্ৰা আৰম্ভ কৰিছিলে আপুনি নিশ্চয় জানে আমাৰ শ্ৰোতাসকলেও জানে যে তেখেতে জয়মতী চিনেমাখন কৰিবলৈ গৈ অভিনয় শিল্পী বিচাৰি বহুত সংঘাতৰ সৃষ্টি হৈছিল তেখেতৰ জীৱনত তেখেতে এই সংঘাতৰ মাজেৰেও তেখেতৰ যি লক্ষ্য তেখেতৰ যি উদ্দেশ্য আছিলে অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেখেতে সেইবাবেই জাৰ্মানীলৈ 7 মাহৰ বাবে ফিল্ম ষ্টুডিঅ'ৰ এটা ট্ৰেইনিং ল'বলৈ গৈছিলে আৰু তাৰ পৰা উভতি আহি তেখেতে জয়মতী ফিল্মখন কৰিবৰ কাৰণে হাতত লৈছিল আৰু আপোনালোকে জানেই যে এই জয়মতী চিনেমাখনৰ মূল কাহিনী
আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ লিখনিৰ পৰা লোৱা হৈছে আৰু তাতেই তেখেতে কিছু নতুন ৰূপ সানি দি পেলাই সংগীতৰ সৃষ্টি কৰি তাত সংগীত সোমোৱাই দি উপস্থাপন কৰি পেলাই নতুনকৈ কাহিনী সৃষ্টি কৰিছে ঠিক তেনেকৈ তেখেতে ইমান যে চেষ্টা কৰিছিল এই অপসংস্কৃতিক ৰোধ কৰি দুষ্কৃতিৰ বিৰুদ্ধে আগবাঢ়ি যাবৰ কাৰণে তেখেতৰ যি কষ্ট সেই কষ্টৰ সফলতা তেখেতে এদিন লাভ কৰিছিলে আমি সকলোৱে জানো যে জয়মতীৰ চৰিত্ৰত ৰূপ দিবৰ বাবে তেখেতে তেতিয়াৰ দিনত কোনো অভিনেত্ৰী বিচাৰি পোৱা নাছিলে গাঁৱে ভূঞে চহৰে নগৰে তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু আমাৰ নটসূৰ্য ফণী শৰ্মাক লগত লৈ পেলাই তেখেতে গাঁৱে ভূঞে অভিনেত্ৰী বিচাৰি ফুৰিছিল আৰু অভিনেত্ৰী বিচাৰি ফুৰিবলৈ গৈ তেখেতে তেতিয়া অসমৰ যিটো পৰিস্থিতি আছিলে যে মহিলা বা ছোৱালীবোৰে কোনো সমাজত কোনো ধৰণৰ তেখেতে তেওঁলোকে কোনো ধৰণৰ এটা সামাজিক কোনো কৰ্মতে অংশগ্ৰহণ কৰিব নোৱাৰে এটা পৰ্দা প্ৰথাৰ নিচিনা এটা অৱস্থা আছিলে তেতিয়া আমাৰ সমাজখনত অসমীয়া সমাজত সেইবাবে তেখেতসকলক যাৰ ঘৰলৈ গৈছিলে পৰিয়ালবোৰে কৈছিল যে আমাৰ ছোৱালী আমাৰ চিনেমাত অভিনয় কৰিবলৈ নিদিওঁ নাচিবলৈ নিদিওঁ অভিনয় কৰিবলৈ নিদিওঁ গান গাবলৈ নিদিওঁ সেইটো সেই সময়ত যে অপৰাধ বুলি ধৰা হৈছিল নাৰীক নাট্যমঞ্চত উপস্থাপন কৰা নাট্যৰ যোগেদি চৰিত্ৰায়ন কৰা সেই সময়ৰ এটা অপৰাধজনিত এটা ঘটনা আমি বহুতৰে মুখত শুনিছো আৰু সেইকাৰণে নাৰীক এনে ক্ষেত্ৰত অৰ্থাৎ বাহিৰত ওলাবলৈ দিয়া হোৱা নাছিলে নেকি খেতি পথাৰলৈকেও নাৰীক যাবলৈ দিয়া হোৱা নাছিল কিন্তু আজি সেয়া সাৰ্বজনীন হৈ গৈছে এতিয়া নাৰী সৰ্বত্ৰে গমন কৰিব পাৰে এতিয়া নাৰী নিজৰ ইচ্ছামতে যিকোনো কৰিব পাৰে আৰু আজি আমি দেখি আছো ছ'চিয়েল পেজত নাৰীসকলে কি কৰিছে কিছুমানতো এনেকুৱা হৈছে যে নিজৰ শ্লীলতা বিসৰ্জন দি পেলাই তেখেতসকলে সামান্য কেইটামান ভিউজৰ কাৰণে তেখেতসকলে অৰ্ধনগ্ন হৈ ৰীল বনাই ভিডিঅ' আপলোড কৰিছে গতিকে নাৰীৰ শ্লীলতা কথাই আছে যে বস্ত্ৰ আভূষণে সজ্জিত নাৰীহেন সুন্দৰ দেখি নিশ্চয় গতিকে সেই নাৰীৰ যিটো সুন্দৰতা বস্ত্ৰ আভূষণে সজ্জিত নাৰীৰ যিটো সুন্দৰতা সেই সুন্দৰতাক হেনো দেখি দেৱতাও মোহিত হয় কিন্তু আজিৰ সমাজত তেনেধৰণৰ নাৰী দেখিবলৈ খুবেই বিৰল হৈ পৰিছে আৰু তেনে ক্ষেত্ৰত আজিকালি এনেকুৱা অনুশাসন দিলেও হয়তো বহুত বোৱাৰীয়ে সেই কথাক অস্বীকাৰ কৰিব হয়তো বা নামানিব আৰু আজিকালি পশ্চিমীয়া ঢাল কিছুমান আহিছে য'ত নেকি জিন্স পেণ্ট পিন্ধিছে য'ত নেকি তেখেতসকলে চুৰিজাৰ পৰিধান কৰিছে টাৰ্ট স্কাৰ্ট পিন্ধিছে আৰু সেয়া যেন এতিয়া তেওঁলোকক মডাৰ্ণ কৰিছে গতিকে প্ৰিয় দৰ্শকসকল আমি আধুনিক হ'ব লাগে কিন্তু পৌৰাণিকত্বক এৰি আধুনিকত্ব হ'লে তেনেহ'লে আমাৰ যি শ্লীলতা সেয়া নাথাকিব গতিকে আমি নতুন আৰু পুৰণি দুয়োৰে সমাহাৰত গৈ কিছু এৰি কিছু ধৰি আমি কামবিলাক কৰিব লাগিব গতিকে যি আমাৰ মৰ্যাদা নষ্ট কৰে যি আমাৰ শ্লীলতা নষ্ট কৰে তাৰ প্ৰতি আমি গুৰুত্ব ৰাখিব লাগিব আৰু তাৰ মাজত আমি চলিলে ভাল এই ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংস্কৃতিৰ ক্ষেত্ৰত তেখেতৰ এটা সুন্দৰ প্ৰবাদ আছে বা তেখেতে গীতাৰ মাজে ক'বলৈ বিচাৰিছিল মোৰে ভাৰতৰে মোৰে সপোন চিৰ সুন্দৰ সংস্কৃতি ইমান বিশাল চিন্তা ইমান সুন্দৰ চিন্তা আমাৰ সংস্কৃতিক চিৰ সুন্দৰ মোৰ ভাৰতৰ মোৰ সপোনৰ চিৰ সুন্দৰ সংস্কৃতি আৰু যেতিয়া তেখেতে বাহিৰলৈকে গৈছিল সংস্কৃতিৰ সন্ধানত স্থাপত্য ভাস্কৰ্য শিল্পৰ সন্ধানত কিন্তু যেতিয়া তেওঁ পাশ্চাত্যৰ পৰা ঘূৰি আহি অসমৰ সত্ৰ নামঘৰত প্ৰৱেশ কৰিছিল যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে সৃষ্টি কৰা গুৰুআসনখন দেখিছিল আৰু গুৰুআসনত যি কাছ হাতী আৰু সিংহৰ বা গুৰুআসনৰ যি কাৰুকাৰী যিটো দিশ সেই দিশক চোৱাৰ পিছত তেখেতে কৈছিল যে আমাৰ অসমতে ইমান সুন্দৰ সংস্কৃতি ইমান সুন্দৰ শিল্পকলা ভাস্কৰ্য স্থাপত্য আছে আমি তাক বিচাৰি নগৈ আমি বাহিৰত গৈ পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ আমি ল'বলৈ যোৱাটো এক প্ৰকাৰ ধৃষ্টতা গতিকে এনেধৰণৰ চিন্তাও আমাৰ মাজত কিন্তু তেওঁলোকে দি থৈ গৈছে আমি কিন্তু পাহৰিছোঁ তাকেই লক্ষ্মীনাথ বেজবৰুৱায়ো তাকেই সেইটো কৈছিলে যে মোক গুৰু লাগে মই শিক্ষিত শিষ্য জগতক জাননী দিলোঁ জগতৰ গুৰু শ্ৰীশংকৰ ঘৰতে অন্ধলাই নেদেখিলোঁ গতিকে চাওকচোন বাৰু কিমান আফচোচ কৈ থৈ গৈছিলে তো আমি এই কথা কেতিয়া বুজিম আমাৰ এতিয়াতো গুৰুৰ অভাৱ নাই শত সহস্ৰ গুৰুৱে ভুমুকি মাৰিছে প্ৰত্যেকেই বৰগীতত এষাৰ কথা আছে ভাৰতৰ হাতত আছে অনেক দোকানী নিচিনে কিনিলে পুনৰ মিলিবে বিখিনি তো ভাৰত হাতত ইমান দোকানী আছে যিসকলে নিজৰ সস্তীয়া প্ৰচাৰ প্ৰসাৰৰ কাৰণে
গুৰুৰ গুৰুত্বক উপলব্ধি নকৰাকৈ হয়। গুৰুটোক এটি মানে বাণিজ্যিক ঢাল হিচাপে লৈ জীৱন জীৱিকাৰ ঢাল হিচাপে লৈ একাংশই কিন্তু কাম কৰা দেখা পোৱা গৈছে। হয় তো শিল্পী সত্তাক জীয়াই ৰাখিবলৈও কিন্তু একাংশ শিল্পীয়ে হয় ক'ৰবাত শিল্পী সত্তাৰ যি স্বকীয় অস্তিত্ব বা বৈশিষ্ট্য হয়। তাৰ পৰাও ফালৰি কটা দেখা পোৱা যায়। হয়, হয়। আপোনাৰ কি অনুভৱ হয়? তাকে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এটি গান তেখেতে লিখিছিলে, এটি গীত লিখিছিলে। গীতটো আছিলে এনেকুৱা যে মোৰ গানত জ্বলে। আমি অকণমান শুনিব পাৰোঁ যদি দৰ্শকৰ কাৰণে। মোৰ গানত জ্বলে কত যুগৰ কত অভিমান, মোৰ গানে বিচাৰে চিৰ দুখীয়াৰে চিৰ পৰিত্ৰাণ, মোৰ গানত জ্বলে শত যুগৰ শত অভিমান, মোৰ গানত গুমৰি ফুই কুবু জ্বলে, মোৰ গানৰ জুয়ে জগত পুৰিব, দুষ্কৃতি সাৱধান চিৰ দুখীয়াৰে চিৰ পৰিত্ৰাণ, মোৰ গানত জ্বলে শত যুগৰ শত অভিমান। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰাজি যি অধ্যয়ন কৰিব, হয়। তেখেতৰ জীৱন চৰিত্ৰাৱলী যি অধ্যয়ন কৰিব, তেখেতৰ গীতৰ সমূহৰ মাজত যিসকলে প্ৰৱেশ কৰিব, তেখেতসকলে এই যি তেওঁ কৈ গৈছে মোৰ গানত জ্বলে শত যুগৰ শত অভিমান, এইবিলাক বিচাৰি পাব। হয়। অভিমান কিহক লৈ, অভিমান কাৰ সতে, অভিমানক লৈ তেওঁ কি পাইছে আৰু অভিমানে কি দিছে, এই সকলোবিলাক কথা ক'ৰবাত কিছুমান কথা তেওঁলোকে আক্ষেপেৰেও কৈ গৈছে। চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ, চিৰ দুখীয়াৰ চিৰ পৰিত্ৰাণ বিচাৰি তেখেতসকলৰ এই যিটো জীৱনৰ সংগ্ৰাম, সেই সংগ্ৰামত ক'ৰবাত সফল হোৱা যেন আপুনি অনুভৱ কৰেনে? সফল তেখেত সফল মানে এনেকুৱা এটা কথা হৈছিলে যে তেখেত এজন স্বাধীনতা সংগ্ৰামী আছিলে। আমি সকলোৱে জানো যে তেখেতে বহুবাৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰি পেলাই কাৰাবৰণ কৰিছিল আৰু তেখেতে জৰিমনাও ভৰিবলগীয়া হৈছিল। আৰু এই কাৰাবৰণ হৈ থকা অৱস্থাতে তেখেতে এটি ভয়ংকৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিলে, শৰীৰ ভাগি পৰিছিল তেখেতৰ। আৰু তাৰপিছতে তেখেতক মহাত্মা গান্ধীয়ে কৈছিলে যে তুমি হেৰি কৰা, তুমি চাৰেণ্ডাৰ কৰি দিয়া, তুমি ৰুগ্ন শৰীৰে কেনেকৈ জেলত থাকিবা। কিন্তু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে মোক চৰকাৰে যিহেতু মোক এজন দোষী হিচাপে সাব্যস্ত কৰিছে, সেইকাৰণে যিখিনি প্ৰাপ্য শাস্তি এইখিনি পাবই লাগিব। সেইকাৰণে তেওঁ সুদীৰ্ঘ 15 মাহ ধৰি তেওঁ জেলতে আছিলে আৰু তেওঁ জেলৰ যিখিনি দিন আছিলে সেইখিনি তেওঁ পাৰ কৰি পেলাইহে তেখেত জেলৰ পৰা মুকলি হৈ আহিছিল আৰু ভয়ংকৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিলে। আৰু তেখেতসকলৰ ভিতৰত থকা যি বৈপ্লৱিক সত্তা, সেই বৈপ্লৱিক সত্তাৰ যিটো তেখেতসকলৰ সুদৃঢ়তা, যে মই কিবা এটা কৰিবলৈ আগবাঢ়িছোঁ আৰু যিহেতুকে মোক দোষী সাব্যস্ত কৰিছে, তেনে ক্ষেত্ৰত মই নিজক বচাবলৈ নহয়, মই যি মোৰ দায়বদ্ধতা আছে মই নিষ্ঠাৰে পালন কৰিব লাগে। যেতিয়া আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিলে 1947 চনত, জ্যোতিপ্ৰসাদ আগৰৱালাই কিন্তু ভাবিছিল যে আমাৰ দেশখন ইংৰাজৰ পৰা যেতিয়া মানে পৰিত্ৰাণ পাব, স্বাধীনতা লাভ কৰিব, যে আমাৰ ভাৰতবৰ্ষখন, আমাৰ অসমখন অতি সুন্দৰ হ'ব, ধনী দুখীয়াৰ কোনো প্ৰভেদ নাথাকিব, এটি সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। কিন্তু যেতিয়া ভাৰত স্বাধীন হৈ গ'ল, তেতিয়া কিন্তু তেওঁ অনুভৱ কৰিছিল যে তেওঁলোকে যেন এনেইহে স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিলে, আমাৰ দুখীয়া জনগণ সৰ্বশ্ৰান্ত মানুহৰ জীৱনৰ যিটো আকাংক্ষা আছিলে সেইটো যেন সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ মাজত যি আমি শব্দ বিচাৰি পাওঁ, ক'ৰবাত সৰ্বহাৰাৰ সেই পুনৰ ফিৰাই অনাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেইকাৰণে তেখেতে যেতিয়া আমাৰ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো আমাৰ দুখীয়া জনগণৰ কোনো ধৰণৰ হিত সাধন নহ'লগৈ, অৰ্থনৈতিকভাৱে হওক সামাজিকভাৱেই হওক, তেওঁ এটি মনত সাংঘাতিক এটা আঘাত পাইছিলে। আৰু সেইবাবে
তেওঁৰ যিটো বৈপ্লৱিক চিন্তাধাৰা তেওঁ এটা নতুন দললৈ ধাবিত হৈছিলে আজিৰ সময়ত ভাৰতীয় গণনাট্য সংঘৰ জৰিয়তে তেখেতে এটি প্ৰগতিশীল দলত যোগদান কৰিছিল আজিৰ প্ৰাসংগিক সময়ত যেতিয়া আমি কথা পাতিবলৈ যাওঁ চিৰ দুখীয়াৰ চিৰপৰিত্ৰাণ হয় সম্ভৱনে এইটোতো আমাৰ সংগ্ৰামী সত্তাই আমাৰ শিল্পীসকলে যুগে যুগে সংগ্ৰাম কৰি আহিছে সময় সংগ্ৰাম কৰি আহিছে যদিও কিন্তু এতিয়াও মই ভাবোঁ যে শিল্পীসকলৰ যি বাসনা আছিলে যে দেশৰ প্ৰতিজন জনসাধাৰণেই এটা উচিত মানদণ্ডৰে জীৱিকা নিৰ্বাহ কৰক জীয়াই থাকক অৰ্থনৈতিকভাৱে সেইটো কিন্তু এতিয়াও মই ভাবোঁ যে এই শিল্পী সত্তাৰ যি ভাৱানুভূতি যেন আখৰে আখৰে এতিয়াও পালন হোৱা নাই মই তাকেই ভাবোঁ আৰু প্ৰিয় দৰ্শকসকল আজি শিল্পী দিৱস অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস আৰু সেই স্মৃতি দিৱসৰ দিনা আমি তেখেতৰ জীৱনৰ কিছু আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ কিছু গীত কিছু সংগীত কিছু আলাপ আৰু ইয়াৰ যোগেদি আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ এইখিনিতে মই আপোনালোক জনাওঁ তেখেতৰ এটি সুন্দৰ কবিতা আছে আৰু কবিতাটো পিছলৈ গীতলৈকে ৰূপান্তৰ কৰা গৈছে যে কাঁইটীয়া সংসাৰতে গোলাপ হৈ ফুলিম কাঁইটীয়া সংসাৰতে গোলাপ হৈ ফুলিম গেলা বোকাৰ সঁচা মিছাৰ বুকু ফালি পদুম কলি পোহৰ হৈ উঠিম তেখেতৰ মনৰ আশা তেখেতৰ মনৰ কথা তেখেতে ক'ব বিচাৰিছে তেখেতে কাঁইটীয়া সংসাৰতেই গোলাপ হৈ ফুলিবলৈ ইচ্ছা কৰিছে ক'ৰবাত তেখেতে তেখেতৰ কৰ্মৰে কিন্তু গোলাপ হৈ উজলিছে আমি ক'ৰবাত সেই গোলাপক আদৰ কৰিবলৈ নিশিকিলোঁ কেতিয়াবা এনেকুৱা অনুভৱ হয় আজিৰ এই স্মৃতি দিৱসত আপোনালোকক বিশেষকৈ উত্তৰ প্ৰজন্মক খুব আন্তৰিকতাৰে জনাব বিচাৰিছোঁ যে আমি এওঁলোকক পাহৰিলে নচলিব এখেতসকলক আমি আমাৰ জীৱন যাত্ৰা পথৰ পাটকটীয়া হিচাপে লৈ আদৰ্শ হিচাপে লৈ আগবাঢ়িব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন্দ্ৰ নটসূৰ্য ফণীৰ শৰ্মা এইসকল যি সংগীতৰ সাধনাৰ লগে লগে শৈল্পী সত্তাক সংস্কৃতিৰ বৰক্ষেত্ৰত বিশাল অৱদান দি থৈ গ'ল তেখেতসকলক আমি পাহৰিলে নচলিব তেখেতসকলক আমি গ্ৰহণ কৰিব লাগিব তেখেতসকলৰ আদৰ্শ পথৰে আমি চলিবলৈ শিকিব লাগিব যদি আমি তেখেতক জানি নাপাওঁ তেতিয়াহ'লে হয়তো ক'ৰবাত ভুল কৰা হ'ব প্ৰিয় দৰ্শকসকল কিছুদিন পূৰ্বেই গণশিল্পী খ্যাত এগৰাকী উদীয়মান যুৱক এগৰাকী গীতিকাৰ এগৰাকী সুৰকাৰ এগৰাকী সংগীত শিল্পী ৰাজীৱ শদিয়াৰ পৰলোক ঘটিল ৰাজীৱ শদিয়াৰ গীতৰ মাজত পোৱা যায় মাটিৰ গন্ধ গীতৰ মাজত পোৱা যায় সামাজিক জাতীয়বোধৰ চেতনা উদ্বুদ্ধ কৰা প্ৰতিটো শব্দত তেখেতৰ আছিল এনেকুৱা শক্তি এবাৰ শুনিলেই আমাৰ হৃদয় তন্দ্ৰিত স্পন্দিত হৈ তোলে জাতীয় চেতনাবাদ জগাই তোলে কিন্তু আমি দুৰ্ভাগীয়া যে তেখেতক আমি অকালতে হেৰুৱাব লগা হ'ল তেখেতক আমি ভালদৰে নাজানিলোৱে অসমবাসী নাজানিলোৱে ভালদৰে এতিয়া কি মুদাফটা কিছুমান শিল্পীয়েও ৰাজীৱ শদিয়া সম্পৰ্কে নাজানে বা তেখেতে মই তেওঁক ভালদৰে নাজানো বুলিও মন্তব্য কৰা আমি ইতিমধ্যে টিভিৰ পৰ্দাত নিউজৰ বাতৰিত আমি দেখিবলৈ পাইছোঁ গতিকে এয়া অতিকৈ দুৰ্ভাগ্যজনক অৰ্থাৎ এনেকুৱা ৰাজীৱ শদিয়া আৰু বহুত আছে যিসকলক হয়তো আমি এতিয়ালৈকে ঢুকিয়েই পোৱা নাই তেখেতসকলৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰা নাই গতিকে শিল্পী সত্তাক জীয়াই ৰাখিব লাগিব শিল্পীসকলে গীতৰ মাজেৰে গীতত সুৰ কৰি তেখেতৰ নিজৰ কণ্ঠেৰেই জাতীয় চেতনাক উদ্বুদ্ধ কৰিবৰ কাৰণে যিসকলে কাম কৰিছে তেখেতসকলক শত সহস্ৰবাৰ আমি নমন কৰিছোঁ JNKT নিজৰ মজিয়াৰ ফালৰ পৰা স্মৃতি দিৱসৰ এই পবিত্ৰখনত আমি মোৰ অতিথি জ্যোতিপ্ৰসাদ কলিতা এগৰাকী গীতিকাৰ এগৰাকী কবি এগৰাকী সাহিত্যিক আজি তেখেতৰ শ্ৰীচৰণত আমি একাজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আজিৰ এই আমাৰ আলোচনা আমি ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিম এতিয়া কি শুনাব তেখেতৰ গান তেখেতৰ এটি অন্তৰা গীতৰ তোৰে মোৰে আলোকৰে তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব স্বাগত সতীৰ্থ স্বাগত সতীৰ্থ তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ ভিনব
তেখেতৰ গীতৰ মাজত এনেধৰণৰ শব্দ শৈলী আমাক সঁচাকৈ আপ্লুত কৰে এতিয়া কি শুনাব বিচাৰে আকৌ এটি গীত তেখেতৰ এটি কালজয়ী গীত আছে এইটো তেখেত যিহেতু চাহ বাগিচাৰ লগত জড়িত হৈ আছিলে জীৱনৰ শেষকাল তেখেতে চাহ বাগিচাতে কটাইছিলে সেইবাবে তেখেত এটি সেউজীয়া প্ৰকৃতিপ্ৰেমী শিল্পী আছিলে সদায় চিৰ সেউজীয়া হয় তাকেই তেখেতে এটি গীত ৰচনা কৰিছিল তেনেকে লানি কৈ ৰুলে ঐ গছৰ খাৰি সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া চাহৰে বাগিচা নহয় মোৰ দেউতা সোণৰ বাগিচাতে আছে ফুলি সেউজীয়া সেউজীয়া এতিয়া এটি দীঘলীয়া গীত আৰু এই গীতৰ অন্তৰালত তেখেতে এই চাহ জনগোষ্ঠীৰ যিটো জীৱনশৈলী সেই শৈলীক তেখেতে গীতৰ মাজেৰে উপস্থাপন কৰিব বিচাৰিছে আৰু তেখেত চিৰসংগ্ৰামী চিৰ বিপ্লৱী আৰু এই বিপ্লৱী জনতাক সংগ্ৰামী জনতাক মেহনতী জনতাক তেখেতে পুৰেটো জীৱন সদায় শ্ৰদ্ধা কৰি আহিছিলে গানৰ মাজেৰে নাটকৰ মাজেৰে সংস্কৃতিৰ মাজেৰে প্ৰিয় দৰ্শকসকল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি স্মৃতি দিৱস আৰু সেই হিচাপে আমি JNKT নিউজৰ পৰিয়ালৰ ফালৰ পৰা আজি আয়োজন কৰিছোঁ এটি বিশেষ অনুষ্ঠান হে বিশ্ববৰেণ্য তোমালৈ শ্ৰদ্ধাঞ্জলি আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আমি কিছু গীত কিছু সংগীত কিছু আলোচনা আৰু তেখেতৰ জীৱনৰাজিৰ আলোকপাত কৰিবলৈ প্ৰয়াস কৰিছোঁ মোৰ অতিথি জ্যোতিপ্ৰসাদ কলিতা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ কলিতা দুটা নামৰ মাজত ক'ৰবাত এটা সাদৃশ্য আছে আৰু সৰুৰে পৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক ভাল পোৱা এগৰাকী অনুৰাগী জ্যোতিপ্ৰসাদ কলিতা তেখেতৰ কথাখিনি শুনাৰ পিছত আপোনাৰ মনত কেনেধৰণৰ ধাৰণা হয় আপুনি আপোনাৰ মতামতত জনাব পাৰে আমি আপোনাৰ মতামতৰ নিশ্চয়কৈ সদুত্তৰ দিবলৈ প্ৰয়াস কৰিম আমি এটা মাত্ৰ প্ৰয়াস কৰিছোঁ আমি জনাব বিচাৰিছোঁ যে আমি আমাৰ পুৰোধা ব্যক্তিসকলৰ আদৰ্শক আমি অনুসৰণ কৰি আগবাঢ়িব লাগিব আমি অতীতৰ সকলক পাহৰিলে নচলিব কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ এষাৰ কথা আছে অতীতক নযাবা পাহৰি তেখেতে অতীতক যোৱাহে পাহৰিবলৈ এটি কবিতা লিখিছিল বুলি আমি শুনিছিলোঁ আৰু পৰৱৰ্তী সময়ত অতীতক পাহৰি যোৱা যে সম্ভৱপৰ নহয় আৰু অতীতৰ স্মৃতিয়ে যে কেতিয়াবা মনত অফুৰন্ত আনন্দও দিব পাৰে বা তাৰ পৰা আমি বহুত তিতামিতা কেহা অনুভৱ অভিজ্ঞতা লৈ আমি জীৱনক আগবঢ়াই নিব পাৰোঁ আৰু সেই ফলশ্ৰুতিত হয়তো তেখেতে পৰৱৰ্তী সময়ত অতীতক নেযাবা পাহৰি বুলিও এটি কবিতা ৰচনা কৰিছিল সদৌ শেষত ভিডিঅ'টো আমি এতিয়া সামৰণিৰ দিশে যাব বিচাৰিছোঁ আপোনাৰ কণ্ঠেৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি চিৰসেউজ গীত আমি দৰ্শকক উপহাৰ দি আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ প্ৰিয় দৰ্শকসকল আপোনালোকে শুনি থাকক জ্যোতিপ্ৰসাদ কলিতাদেৱৰ কণ্ঠে চিৰসেউজ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত তেতিয়ালৈকে মই যতীন্দ্ৰনাথ কৃষ্ণ দাস বিদায় লৈছোঁ লগ পাম আৰু এটা নতুন ভিডিঅ'ত ধন্যবাদ নূপুৰে মাতে ৰঞ্জুন নূপুৰে মাতে ৰঞ্জুন নূপুৰে মাতে সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে ঢাকে ৰঞ্জুন বিষাদে ঢাকে নূপুৰে মাতে ৰঞ্জুন নূপুৰে মাতে ৰঞ্জুন নূপুৰে মাতে ৰঞ্জুন নূপুৰে মাতে ৰঞ্জুন নূপুৰে মাতে এইটো গীত আছিলে ৰূপালী নাটকখনৰ এটি কালজয়ী গীত অতি হৃদয়স্পৰ্শী গীত আৰু এই গীতটো মই শৈশৱৰ পৰাই শুনিছিলোঁ আৰু বেছি মোহাবিষ্ট হৈছিলোঁ এই গীতৰ প্ৰতি কাৰণ মই যিহেতু ল'ৰালি কালৰ এইটো মই গীত মই নিৰ্বাচন কৰিছিলোঁ তেখেতৰ আৰু এই গীতটোৱে মই আজিও যেন মোৰ জীৱনলৈ শৈশৱ নামি আহিছে তেনেকুৱা মই অনুভৱ কৰোঁ
আৰু আজিৰ এই ৭৪ সংখ্যক এই আলোকৰ যাত্ৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত স্মৃতি অৰ্ঘ্য নিবেদন কৰিবলৈ মোক JNKDৰ স্বত্বাধিকাৰ তথা অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱে মোক ইয়ালৈ মাতি অনাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু JNKDৰ সকলো শ্ৰোতা মই মোৰ হৃদয়ৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ ধন্যবাদ